যিহেতু ঠাণ্ডাৰ বতৰ কিবা খাওঁ খাওঁটো লাগিয়ে থাকে ন। আজি পটেটো স্মাইলি বনাই খালোঁ। এয়া চাওকচোন কিমান ধুনীয়া হৈছিলে দেখাত আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। ঘৰতে বনাই খাব পাৰিব। তাৰ বাবে লাগিব আমাক এটা আলু। আলুটো বইল কৰি ভালদৰে পিটিকি ল'ম। তাত দিম কৰ্ণফ্ল'ৰ, সোৱাদ অনুসৰি নিমখ, অৰিগেনো, চিলি ফ্লেক্স আৰু কাশ্মীৰী লাল মিৰ্চ। আপোনালোকে মিৰ্চো দিব পাৰে। আৰু এইখিনি ভালদৰে মঠি ল'ম। এই আটা ডো নিচিনা কৰি লৈছোঁ দেখিছেনে। এতিয়া এখন পলিথিনত তেল সানি ল'ম আৰু এই ডোটোৰ পৰা সৰু সৰু লাডু আনি ভালদৰে স্প্ৰেড কৰি ল'ম। মই যেনেকৈ কৰিছোঁ এয়া চাওকচোন। আৰু এতিয়া বটল এটাৰ ঢাকোন এখন লৈ গোল গোল শ্বেপ দিম। শ্বেপ দি ষ্টৰে চকুৰ আকৃতিৰ দিম আৰু চামুচ এখনেৰে হাঁহিটো দিম। এয়াই আৰু পটেটো স্মাইলি। এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দি গৰম তেলত এইখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। বজাৰততো ফ্ৰ'জেন স্মাইলি পোৱাই যায়, কিন্তু এইখিনি খোৱাটো স্বাস্থ্যৰ পক্ষে একেবাৰে ভাল নহয়। বিশেষকৈ ছোৱালীসকলক কৈছোঁ, পাৰিলে এইখিনি বস্তু এভইড কৰিবা। ফ্ৰ'জেন বস্তু কোনো ধৰণৰ নাখাবা। এই পেকেটিং বস্তুবোৰ আমাৰ স্বাস্থ্যৰ পক্ষে বহুত বেয়া। আৰু এয়া চাওকচোন প্ৰায় মোৰ হৈ গৈছে আৰু দেখিবলৈ বহুত ধুনীয়া লাগিছে আৰু খাবলৈও বহুত বেছি টেষ্টি হৈছিলে। বেছি সময়ো নালাগে, কষ্টও নাই। এবাৰ বনাই চাবচোন। আজিলৈ আহিছোঁ, বাই বাই।